চপোৱাত ব্যস্ত হৈ পৰিছে এতিয়া কৃষকসকল। এতিয়া যেন আঘোণৰ পথাৰত ব্যস্ত প্ৰতিগৰাকী দাৱনী আৰু তাৰ সমান্তৰালকৈ চামগুৰিত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য। চামগুৰিৰ এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল আৰু অভিভাৱকসকলে যেন এতিয়া ছাত্ৰ ছাত্ৰীসকলক যি কৃষিৰ ক্ষেত্ৰতে হওক বা যি ব্যৱহাৰিক জ্ঞানৰ প্ৰদান কৰাৰ ক্ষেত্ৰতে ইতিমধ্যে তেওঁলোকক যি দাৱনীৰ ওপৰত দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোক যেন এতিয়া ধান কটাত ব্যস্ত। মই এবাৰ পৰিৱেশটো দেখাইছো। এয়া হৈছে চামগুৰিৰ কেইগৰাকী ছাত্ৰ ছাত্ৰীসকল আৰু তেওঁলোকক ব্যৱহাৰিক শিক্ষা প্ৰদানৰ ক্ষেত্ৰতে এনেদৰে তেওঁলোকক শিক্ষা দিয়া হৈছে। তেওঁলোকে যাতে খেতি পথাৰৰ ধান কটা যিসমূহ যিহেতু আজিকালি নৱপ্ৰজন্মই যাতে সেই কিদৰে ধান কাটে বা কি ধৰণে লেচেৰি বুটলে সেইসমূহৰ ওপৰত যথেষ্ট সেই জ্ঞান দিবৰ বাবে আজি দেখিবলৈ পোৱা গৈছে যে এইসকল ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ ফালৰ পৰা বিদ্যালয় কৰ্তৃপক্ষ পথাৰলৈ লৈ আহিছে আৰু তেওঁলোকক ধান কটাত এতিয়া তেওঁলোক যেন ব্যস্ত হৈ পৰিছে। আমি পোনে পোনে দৃশ্যটো দেখুৱাইছো, এটা দুৰ্লভ দৃশ্য আৰু এয়া হৈছে এক ব্যতিক্ৰমী দৃশ্য। আমি যিহেতু ছাৰ আছে, আমি ছাৰৰ লগত কিছু কথা পাতিব পাৰিম। এটা ব্যতিক্ৰমী দৃশ্য আৰু এই বিদ্যালয়খনে আপোনালোকে দেখিবলৈ পোৱা গৈছে যে আজি দাৱনীৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক আপুনি ধান কাটিবলৈ দিছে আৰু লেচেৰি বুটলাটো একাংশ ব্যস্ত হৈ পৰিছে। কি ক'ব, এটা ব্যৱহাৰিক জ্ঞান প্ৰদান কৰিছে আপোনালোকে? জয় জয়তে মই অসম লাইভ 24ৰ তৰফৰ পৰা সদৌলৈকে মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি আমাৰ নিকেতন সমূহে বিশেষকৈ শংকৰদেৱ শিশু নিকেতন সমূহে আমাৰ ছাত্ৰ ছাত্ৰীক বিদ্যায়তনিক শিক্ষা দিয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীক ব্যৱহাৰিক জ্ঞান বৃদ্ধিৰ কাৰণে আমি এনেধৰণৰ পদক্ষেপ লওঁ। আপোনাৰ ছিজন অনুসৰি ধৰক আপোনাৰ এতিয়া সোণোৱালী গুটি আমি চপোৱাৰ সময়, গতিকে আমাৰ ধানেৰে গোটেই পথাৰ সোণোৱালী হৈ আছে। এই ধানসমূহ চপোৱাৰ কাৰণে আমাৰ দাৱনীয়ে যেনেকে ধান দায়, গতিকে সেই শিক্ষাটো দিবৰ কাৰণে আমি পথাৰত ছাত্ৰ ছাত্ৰীক লৈ আহিছোঁ। তো আমি সেনেধৰণৰ শিক্ষাৰ জৰিয়তে আমি যিহেতুকে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পথাৰো আমাৰ বজাৰো আমাৰ, তো আমি সেই শিক্ষা এতিয়াৰ পৰা আমি ছাত্ৰ ছাত্ৰীক দিয়াৰ চেষ্টা কৰিছোঁ। আজিকালি নৱপ্ৰজন্ম বা ছাত্ৰ ছাত্ৰীসকলে ধান কিদৰে কাটে বা লেচেৰি কি সেইসমূহ তেওঁলোকে বুজি নাপায়, গতিকে এই ক্ষেত্ৰত আপোনালোকে যথেষ্ট এটা তেওঁলোকক যিটো জ্ঞান দিছে। হয় হয়, আমি ক'বলৈ গ'লে আমি নিকেতনসমূহ অকল বিদ্যায়তনিক দিশতে নহয়, আমাৰ ছাত্ৰ ছাত্ৰীক সৰ্বাংগীন বিকাশৰ কাৰণে যিখিনি প্ৰয়োজনীয় শিক্ষা, তো সেই ব্যৱহাৰিক আমি শিক্ষাখিনি আমি প্ৰদান কৰোঁ। আমি ঠিক যেনেকৈ এতিয়া আমি ধান চপাবৰ কাৰণে আহিছোঁ, ঠিক যেনেকৈ অলপ দিনৰ পিছত মাহ সৰিয়হ হ'ব, সেই তাৰ যিটো চপোৱাৰ যিটো পদ্ধতি সেইখিনি আমি তেওঁলোকক শিক্ষা দিওঁ। লগতে আপোনাৰ ধান ৰোৱা বা কঠীয়া কেনেধৰণে সিঁচে সেইখিনিৰ পৰা আমি তেওঁলোকক শিক্ষা দি পেলাই আমি আগুৱাই লৈ যোৱাৰ চেষ্টা কৰোঁ। নিশ্চয়কৈ যাতে ছাত্ৰ ছাত্ৰীসকল যাতে অকল পঢ়া শ্ৰেণী কোঠাতে যাতে তেওঁলোক পঢ়া শুনাৰ ক্ষেত্ৰত আবদ্ধ নহওক, গতিকে ব্যৱহাৰিক ক্ষেত্ৰতো যাতে ব্যৱহাৰিক যিসমূহ শিক্ষা সেইসমূহ যাতে তেওঁলোকে বুজি পাওক, তাৰ প্ৰতি তাৰ উদ্দেশ্যৰে এনেদৰে ছাত্ৰ ছাত্ৰীসকলক এই জ্ঞান দিয়া হৈছে। আমি যিহেতু ছাত্ৰ ছাত্ৰী সকলো আছে, আমি তেওঁলোকৰ লগত কিছু কথা পাতিম। কি ক'বা, আজি তোমালোকক স্কুলৰ ফালৰ পৰা এনেদৰে তোমালোকক আজি ধান কাটিবলৈ এটা শিক্ষা দিয়া হৈছে, আগতে পথাৰত নামিছানে নাই? নাই, আগতে পথাৰত নামি পোৱা নাই। এবাৰ আমাক প্ৰথম ইয়ালৈ আনিছে পথাৰলৈ। মানে আমাৰ বিদ্যালয়সমূহত মানে অকল শিক্ষাগত মানে শিক্ষাৰ লগতে জড়িত নহয়, বেলেগ দিশতো আমাক আগবঢ়াই নিবলৈ চেষ্টা কৰে আচাৰ্যসকলে। সেইবাবে এইবাৰ প্ৰথমবাৰ আমাক পথাৰলৈ আনিছে, কেনেদৰে ধান ৰুৱে, ধান মানে সিঁচে, সেইটোৰ কাৰণে আমাক ইয়ালৈ আনিছে। প্ৰথম আমাৰ ঘৰতো নোযোৱা? ঘৰত কাটা নে নাই? নাই, ঘৰত কাটি পোৱা নাই মই। এবাৰ প্ৰথম কাটিছো। নিশ্চয়কৈ এনেদৰে এইবাৰ তেওঁলোকে এই ব্যৱহাৰিক শিক্ষা এবাৰ প্ৰথমবাৰৰ বাবে পাইছে। ইতিমধ্যে কৈছে যে তেওঁলোকে যাতে পঢ়া শুনাৰ ক্ষেত্ৰত যে শ্ৰেণী কোঠাতে আবদ্ধ হৈ নাথাকক, তাৰ এইটো এটা তাৰ উদ্দেশ্যৰে যাতে তেওঁলোকে ধান কিদৰে কাটে সেই তাৰ প্ৰতিও এটা তেওঁলোকক খেতি পথাৰ কেনেদৰে কৰিব লাগে সেইসমূহৰ ওপৰতো তেওঁলোকক শিক্ষা দিয়া হৈছে। বাইদেউ সকলো আছে, বাইদেউ কি ক'ব? আপোনাৰ চামগুৰি শংকৰদেৱ শিশু নিকেতন ছাত্ৰ ছাত্ৰীসকলক আজি এটা ব্যৱহাৰিক শিক্ষা দিয়া হৈছে, ধান কটাৰ ক্ষেত্ৰত এটা শিক্ষা দিয়া হৈছে। হয়, আমি চেষ্টা কৰিছোঁ ছাত্ৰ ছাত্ৰীক পাঠ্যক্ৰমৰ লগতে শিক্ষাগত পাঠ্যক্ৰমৰ লগতে যাতে সিহঁতে ব্যৱহাৰিক দিশত আগবাঢ়ি যাব পাৰে, সেইকাৰণে আমি আজি তেওঁলোকক এই পথাৰলৈ আমি লৈ আহিছোঁ। কাৰণ আপোনালোকে জানে যে ধান আমাৰ প্ৰধান আহাৰ হিচাপে, মানে তাৰ পৰা আমি ধানৰ পৰা আমি প্ৰধান আহাৰ পাওঁ ভাত, আৰু অসমৰ মানুহৰ প্ৰধান আহাৰটোৱে হৈছে ভাত। আৰু আমাৰ মানুহখিনি সাধাৰণতে কৃষিজীৱীৰ পৰা ওলাই গৈছে ব্যৱসায়িক দিশত, ওলাই গৈছে বিশেষকৈ মানে চাকৰি ভিত্তি হিচাপে। সেয়েহে আমি ছাত্ৰ ছাত্ৰীসকলক উপলব্ধি কৰাব বিচাৰিছোঁ যে কৃষিৰ পৰা আমি কেনেকৈ উৎপাদনক্ষম কৰিব পাৰোঁ আৰু কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, আৰু আমি যে খাই আছোঁ ভাতমুঠি, সেই ভাতমুঠি
প্ৰকৃততে আহিছে ক'ৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে নাজানে, বহুতেই নাজানে। কাৰণ আজিকালি আমি প্ৰায়ে খেতি পথাৰ বাদ দিছো, দি পেলাই আমি কিনা চাউলৰ ভাত খাই আছো। সেয়েহে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই যে ভাতমুঠি কাঁহীত যে পাইছে, সেই ভাতমুঠি ক'ৰ পৰা আহিছে সেই অভিজ্ঞতাটো জনাবৰ কাৰণে আজি আমি এনেকে তেওঁলোকক উলিয়াই লৈ আহিছো। হয়, নিশ্চয়কৈ এটা সুন্দৰ পদক্ষেপ এয়া হৈছে চামগুৰি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল তেওঁলোক এনেদৰে পথাৰত আজি নামি পৰিছে আৰু দাৱনীৰ ৰূপত সকলোকে দেখিবলৈ পোৱা গৈছে। দাৱনীৰ ৰূপত আজি তেওঁলোকে ধান কাটিছে। এগৰাকী ছাত্ৰীয়ে এখন ডলাত দেখিবলৈ পোৱা গৈছে যে কি লৈ আছা তুমি? সিফালে ঘূৰি দিয়া। লেচেৰি। লেচেৰি বুটলিছা। লেচেৰি মানে কি বুজি পোৱা নাই? কি হয়? ধান কাটাৰ সময়ত যিবোৰ ৰৈ যায় সেইবোৰ লেচেৰি। সেইবোৰ আমি আগতে তুমি লেচেৰি বুটলিছা নে ঘৰত? নাই, ঘৰত বুটলা নাই। এইবাৰ নিকেতনৰ ফালৰ পৰা আহিছো, তেতিয়া আমাক বুটলিব দিছে। এতিয়া যিহেতু তোমালোকৰ নিকেতনৰ ফালৰ পৰা শিক্ষা দিয়া হৈছে, গতিকে কি বুজি পালা ইয়াৰ পৰা? ইয়াৰ পৰা এটাই বুজিছো যে অকল আমি পঢ়া শুনাৰ ক্ষেত্ৰতে বা এনেকুৱা বেলেগ ক্ষেত্ৰতো আগবাঢ়ি যাব লাগিব। অকল পঢ়া শুনাৰ ক্ষেত্ৰতে নহয়, সকলো ফালৰ পৰাই আমি থাকিব লাগিব। আৰু ধানটো আমাৰ বাবে সোণগুটি হয়, সেইকাৰণে আমি সকলো ফালে আগবাঢ়ি যাব লাগিব। নিশ্চয়কৈ ইতিমধ্যে কৈছে যে কেৱল যি বিদ্যালয়ৰ শিক্ষাই নহওক, পাঠদানৰ যিসমূহ কিতাপৰ শিক্ষাই নহওক, গতিকে যি ব্যৱহাৰিক যিসমূহ শিক্ষা আছে বা খেতি পথাৰৰ যিসমূহ শিক্ষা, কিদৰে ধান কাটিব লাগে, কিদৰে লেচেৰি বুটলিব লাগে, তাৰ প্ৰতিও এটা তেওঁলোকক শিক্ষা দিয়া হৈছে। এয়া হৈছে চামগুৰিৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলো আহিছে, শিক্ষক শিক্ষয়িত্ৰীসকলো আছে। তেওঁলোকে আজি যেন এই আঘোণৰ পথাৰত এতিয়া এক ব্যতিক্ৰমী দৃশ্য আৰু আঘোণৰ পথাৰত এক ব্যৱহাৰিক শিক্ষা প্ৰদানৰ বাবে আজি দেখিবলৈ পোৱা গৈছে যে এই দৃশ্য চামগুৰি পথাৰত। শংকৰদেৱ শিশু নিকেতন চামগুৰিৰ আজি ছাত্ৰীসকলক সোণগুটি বুটলিবৰ কাৰণে পথাৰলৈ লৈ অহা হৈছে। ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে তেওঁলোকে যে পথাৰখনত কি আছে, সোণগুটি আমাৰ বাবে কি বা ইয়াক কেনেধৰণে কৰে সেই সম্পৰ্কে তেওঁলোকক শিক্ষা দিব বিচৰা হৈছে। আচলতে কৰ্ম সংস্কৃতিৰ যে প্ৰয়োজন, মানুহে কি কৰ্মৰ দ্বাৰা আমি কেনেকৈ চলিব লাগে তেওঁলোকক সেইখিনি বিষয়ে পৰিচয় কৰি দিবৰ কাৰণে ইয়ালৈ অনা হৈছে। কিমানমান ছাত্ৰ ছাত্ৰী আজি আহিছে? আজি ইয়াতে 15-20 গৰাকীমান ছাত্ৰীক অনা হৈছে। সকলোকে অনাটো সম্ভৱ নহয়, গতিকে আমি অষ্টম আৰু নৱম শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰীক লৈ আহিছো। প্ৰতি বছৰে হয় এনেকুৱা। তেওঁলোক পোনপ্ৰথমবাৰ তেওঁলোকক পোনপ্ৰথমবাৰ অনা হৈছে। আমি বছৰি আনো বা ছাত্ৰ ছাত্ৰীসকল বেলেগ থাকে, গতিকে এইবাৰ তেওঁলোকক অনা হৈছে। আমাক এবাৰ প্ৰথম আনিছে, এনে বেলেগ বাৰো আনে আচাৰ্যসকলে বেলেগ ছাত্ৰ ছাত্ৰীসকলক। এইবাৰ আমি প্ৰথম মানে আমাক দেখুৱাইছে যে আমাৰ মানে অকল শিক্ষাৰ ক্ষেত্ৰতে আমি জড়িত হৈ থাকিব নালাগে, বেলেগ ক্ষেত্ৰতো যাতে আমি জড়িত হ'ব পাৰো, বেলেগ দিশতো আগবাঢ়ি যাব পাৰো। সেইবাবে আমাক ধান কাটা শিকাইছে, কেনেদৰে ধান কাটে, ধান ৰুৱে, সেইদৰে। ঘৰত যোৱা নে? ঘৰত কাটি পোৱা নাই, মই মানে এবাৰ প্ৰথম কাটিছো। কি অভিজ্ঞতা হ'ল ইয়াৰ পৰা তোমালোকৰ? অভিজ্ঞতা মানে আমাৰ এটা বেলেগ, মানে ধান যিহেতু আমাৰ সম্পদ এটা সোণা, আৰু গোটেই এতিয়া কিতাবা চব সোণালী পথাৰেৰে চব ভৰি আছে। সেইবাবে আমাৰ মানে এতিয়া আমাক ইয়াৰ কাটি পেলাই মানে আমাক এটা বেলেগ সংস্কৃতিৰ লগত জড়িত কৰাইছে। বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থান, শংকৰদেৱ শিশু নিকেতন সমূহে আমাৰ ছাত্ৰ ছাত্ৰীক অকল বিদ্যায়তনিক দিশতে সীমাবদ্ধ নাৰাখে। তো তাৰ কাৰণে সৰ্বাংগীন বিকাশৰ কাৰণে যিখিনি দিশ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজন হয় সেই শিক্ষা আমাৰ নিকেতনসমূহত দিয়া হয়। আৰু আমি এতিয়া যিহেতুকে আঘোণৰ পথাৰ সোণোৱালী শস্যৰে ভৰি আছে, তো আমি সেই ছাত্ৰ ছাত্ৰীসকলক এই ধান কটাৰ যিটো মাদকতা, এই মাদকতাটো দিবৰ কাৰণে আজি আমি পথাৰলৈ লৈ আহিছো। অভিভাৱকসকলেও তেওঁলোকক এই ধান কেনেধৰণে কাটিব লাগে সেই বিষয়ে তেওঁলোকক শিক্ষা দিছে। টেঙাৰ জুতি লৈছে। সেইটোতো আমি আগতেও পাইছো যে যিহেতুকে প্ৰখৰ ৰ'দত ধান কাটিব লগা হয়, তাত যেতিয়া অলপ টেঙা থাকে তো তেতিয়া তাৰ মাদকতাটো এটা সুকীয়া হয়। ব্যৱহাৰিক শিক্ষা তেওঁলোকে পাইছে বুলি ভাবিছো। আমি প্ৰতি বছৰে কৰো। ঠিক তেনেকে আমি যেতিয়া আমাৰ প্ৰতিষ্ঠা দিৱস হয় 17 জানুৱাৰী, তাত আমাৰ যিহেতুকে ভোগালীৰ সময়ত আমি কি কৰো, ইয়াৰ পৰাই নৰা কাটি আমি মেজি ঘৰ সজাৰো, আমি তেওঁলোকক শিক্ষা দিছো।